কংগ্ৰেছত কোনো পন্থী নাথাকে। কংগ্ৰেছ বহু ডাঙৰ দল। ইয়াত হয়তো কিছুমান নেতাৰ ভিতৰত মনোমালিন্য থাকিব পাৰে, কিন্তু কংগ্ৰেছত কোনো বিসম্বাদ বা কংগ্ৰেছত মনোমালিন্য নাই। কিছুমান নেতা আছে যিবিলাক নেতাই হয়তো নিজৰ স্বাৰ্থ চিন্তাটো বেছি কৰে। আমি সেইবিলাক নেতাৰ তলত দল নকৰোঁ। আমি কোনো কোম্পানীৰ আণ্ডাৰত দল নকৰোঁ। আমি ৰাহুল গান্ধী, আমাৰ সন্মানীয় APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ আমি দল কৰোঁ। আমি কংগ্ৰেছী মানুহ, 2001ৰ পৰা কংগ্ৰেছ কৰি আছোঁ। আমি কাৰো ব্যক্তিগত দল নকৰোঁ। কংগ্ৰেছ হাইকমাণ্ডক আমি সন্মান কৰোঁ। হাইকমাণ্ডে 26ত যাক টিকেট দিব আমি সেই হিচাপত প্ৰচাৰ কৰিম। ময়ো এটা যদি হাইকমাণ্ডে বিবেচনা কৰে, যদি ভাবে যে মানকাছৰ সমষ্টিটো কংগ্ৰেছৰ চিট কংগ্ৰেছে দখল কৰিব লাগিব, যদি মোক বিবেচনা কৰি টিকেট দিয়ে মই নিশ্চয় খেলিম। আৰু মই যিটো মানুহৰ যিটো মৰম আৰু উৎসাহ যিটো দেখি আছোঁ, মোৰ বাহিৰে হয়তো বেলেগ কোনো কেণ্ডিডেট হয়তো এই চিটটো উদ্ধাৰ কৰিব নোৱাৰিব। সেয়ে মই আজি আপোনালোকৰ তৰফৰ পৰা আমি হাইকমাণ্ড, আমাৰ APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আমাৰ জিলাখনত কংগ্ৰেছৰ ভিতৰত অলপ খেলি মেলি চলি আছে। তেওঁলোকে যাতে সুগ্নভাৱে চিন্তা কৰি কাক দি সংগঠনটো মজবুত হ'ব এই চিন্তা কৰাৰ কাৰণে মই আজি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। যেহেতু চেয়ারম্যান কংগ্রেসের পৰা আহিছে, মই তেখেতক লগ দিছোঁ, সাপোর্ট দিছোঁ, গতিকে মই আশা ৰাখিছোঁ কংগ্ৰেছতে থাকিম। আনুষ্ঠানিকভাৱে ক'লে ক'লো আৰু কংগ্ৰেছতে থাকিম। কংগ্ৰেছত কোনো পন্থী নাথাকে। কংগ্ৰেছ বহু ডাঙৰ দল। ইয়াত হয়তো কিছুমান নেতাৰ ভিতৰত মনোমালিন্য থাকিব পাৰে, কিন্তু কংগ্ৰেছত কোনো বিসম্বাদ বা কংগ্ৰেছত মনোমালিন্য নাই। কিছুমান নেতা আছে যিবিলাক নেতাই হয়তো নিজৰ স্বাৰ্থ চিন্তাটো বেছি কৰে। আমি সেইবিলাক নেতাৰ তলত দল নকৰোঁ। আমি কোনো কোম্পানীৰ আণ্ডাৰত দল নকৰোঁ। আমি ৰাহুল গান্ধী, আমাৰ সন্মানীয় APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াৰ আমি দল কৰোঁ। আমি কংগ্ৰেছী মানুহ, 2001ৰ পৰা কংগ্ৰেছ কৰি আছোঁ। আমি কাৰো ব্যক্তিগত দল নকৰোঁ। কংগ্ৰেছ হাইকমাণ্ডক আমি সন্মান কৰোঁ। হাইকমাণ্ডে 26ত যাক টিকেট দিব আমি সেই হিচাপত প্ৰচাৰ কৰিম। ময়ো এটা যদি হাইকমাণ্ডে বিবেচনা কৰে, যদি ভাবে যে মানকাছৰ সমষ্টিটো কংগ্ৰেছৰ চিট কংগ্ৰেছে দখল কৰিব লাগিব, যদি মোক বিবেচনা কৰি টিকেট দিয়ে মই নিশ্চয় খেলিম। আৰু মই যিটো মানুহৰ যিটো মৰম আৰু উৎসাহ যিটো দেখি আছোঁ, মোৰ বাহিৰে হয়তো বেলেগ কোনো কেণ্ডিডেট হয়তো এই চিটটো উদ্ধাৰ কৰিব নোৱাৰিব। সেয়ে মই আজি আপোনালোকৰ তৰফৰ পৰা আমি হাইকমাণ্ড, আমাৰ APCCৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ সন্মানীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াক অনুৰোধ কৰিছোঁ, আমাৰ জিলাখনত কংগ্ৰেছৰ ভিতৰত অলপ খেলি মেলি চলি আছে। তেওঁলোকে যাতে সুগ্নভাৱে চিন্তা কৰি কাক দি সংগঠনটো মজবুত হ'ব এই চিন্তা কৰাৰ কাৰণে মই আজি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। যেহেতু চেয়ারম্যান কংগ্রেসের পৰা আহিছে, মই তেখেতক লগ দিছোঁ, সাপোর্ট দিছোঁ, গতিকে মই আশা ৰাখিছোঁ কংগ্ৰেছতে থাকিম। আনুষ্ঠানিকভাৱে ক'লে ক'লো আৰু কংগ্ৰেছতে থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।